নমস্কাৰ আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক বায়োডাটাৰ পাৰফেক্ট ফৰ্মেট এটা দেখুৱাম আপোনালোকে সেই ফৰ্মেটটোত বা নিজৰ বায়োডাটাখন বনাই ল'ব আৰু যদি বনাই ল'ব নোৱাৰে তেতিয়াহ'লে মোক এটা মেছেজ কৰি দিব মই বনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব এতিয়া বলক আপোনালোকক মই বায়োডাটাৰ ফৰ্মেটটো দেখুৱাই দিম সো এইটো হ'ল আপোনালোকৰ বায়োডাটা ফৰ্মেট চাওক আপোনালোকৰ যিখন বায়োডাটা হ'ব সেইখন বহুত বেছি প্ৰফেশনালো হ'ব নালাগে আৰু বহুত বেছি সিম্পলও হ'ব নালাগে এটা ইন্টাৰমিডিয়েট লেভেলত থাকিব লাগে যাতে বায়োডাটাখন দেখি কিনে বা আপোনালোকৰ যিখন ৰিজিউমি সেইখন দেখি কিনে যাতে এইচআৰৰ ইমপ্ৰেছন ভাল হয় সো আপোনালোকে কি কৰিব এইখন হয় ফৰ্মেট আপোনালোকে প্ৰথমতে ওপৰত ইয়াতে এনেকে ৰিজিউমি বুলি বা বায়োডাটা বুলি লিখি ল'ব আন্ডাৰলাইন এটা দিব আৰু ৰাইট হ্যান্ড সাইডৰ ওপৰত আপোনালোকে ইয়াতে নিজৰ পাসপোৰ্ট সাইজ ফটো এখন পেস্ট কৰিবৰ কাৰণে এখন অকমান জায়গা ৰাখিব এনেকে বা ইয়াতে আপোনালোকে নিজৰ ফটো লগাব আৰু আপোনালোকে নিজৰ পাসপোৰ্ট সাইজ ফটোখন লগাটো ফটোখন আপোনালোকৰ ক্লিয়াৰ হ'ব লাগিব আপোনালোকে কিবা ভাল কেমেৰা দি উঠি ফটোখন মানে লৈ ল'ব পাৰিলে মোবাইলেদি মাৰিলে ফটোৰ কোৱালিটি ইমান ভাল নহয় গতিকে আপোনালোকৰ বায়োডাটা আৰু আপোনাৰ ফটোখন বহুত মেটাৰ কৰে জব এটা পোৱাৰ ক্ষেত্ৰত সো আপোনালোকে এটা ফটো ভাল ফটো এখন লগাব আৰু ব্যাকগ্ৰাউণ্ডটো পাৰিলে ফটোখনৰ হোৱাইট ৰাখিব বেছি কালাৰফুল নাৰাখিব কালাৰফুল ব্যাকগ্ৰাউণ্ড ভাল নেদেখি সো আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকৰ নিজৰ যিটো নাম হেতু ইয়াতে ক্যাপিটেল লেটাৰত লিখিব গুটেকিটা এলফাবেট ক্যাপিটেল লেটাৰত লিখিব আৰু অলপমান সাইজটো ডাঙৰকে লিখিব মানে আপোনালোকে ইয়াতে দেখিছে চাগে নেমটো আপোনালোকৰ অলপ টেক্সট সাইজটো অলপ ডাঙৰ আছে বাকি কিটা টেক্সটৰ সাইজ কিটা অলপ সৰু সৰু হয় সো নেমৰ নাম মানে সাইজটো কিয় ডাঙৰকে ৰাখিব লাগিব এইকাৰণে ৰাখিব লাগিব কাৰণ বায়োডাটা বা ৰিজিউমিখন আপোনাৰ এইচআৰ যেতিয়া ল'ব লৈ কিনে আপোনাৰ প্ৰথম নামটো চাব আৰু দ্বিতীয়তে আপোনাৰ ফটোখন চাব সো নামটো আৰু ফটোখন আপোনালোকৰ এটলিষ্ট ভাল হ'ব লাগিব তাৰ তলতে আপুনি আপোনাৰ নিজৰ যিটো এড্ৰেছ হ'ব হেতু দিব তাৰ তলত আপোনালোকক কন্টাক্ট কৰিবৰ কাৰণে যিটো মোবাইল নম্বৰ থাকিব আপোনাৰ নিজৰ পাৰ্সোনাল মোবাইল নম্বৰটো দিব তাৰ তলত আপোনালোকে নিজৰ ইমেইল আইডিটো দিব দিয়াৰ পিছত আপোনালোকে তলত অবজেক্টিভ লিখিব এতিয়া ইয়াতে মই স্যাম্পল হিচাপে অবজেক্টিভ লিখি দিছো সো আপোনালোকে এইটো অবজেক্টিভ এইটোকে আপোনালোকে সেম টু সেম কপি কৰি কিনে পেস্ট কৰিব পাৰিব বা আপোনালোকে যদি নিজৰ ফালৰ পৰা কিবা যদি বেলেগকে লিখিব বিচাৰিছে অবজেক্টিভটো তেতিয়া হলে নিজে লিখি ল'ব পাৰিব কিন্তু আৰু অবজেক্টিভ বৰ বেছি দীঘলীয়া নকৰিব আপোনালোকে 2 লাইন বা 3 লাইনৰ ভিতৰতে লিখি কিনে কমপ্লিট কৰিব অবজেক্টিভৰ পিছতে আপোনালোকে তলত লিখিব লাগিব আপোনালোকৰ ওয়াৰ্ক এক্সপেৰিয়েন্স এইচআৰে আপোনালোকৰ প্ৰথমতে হেতুৱে চাব নামটো আৰু ফটোখন চোৱাৰ পিছত আপোনালোকৰ চাব যে আপোনালোকে কোড আগতে কাম কৰিছে আৰু কি কি এক্সপেৰিয়েন্স আছে কোনটো ফিল্ডত আপোনাৰ এক্সপেৰিয়েন্স আছে সেইখিনিহে আগত চাব সো ইয়াতে স্যাম্পল হিচাপে মই কিছুমান ইয়াতে এনে দি দিছো এক্সপেৰিয়েন্স যেনেকৈ ধৰক 3 years working experience as a fitness assistant fitness trainer 1 year working experience as a office assistant at XYZ company এবোৰ মই এনে XYZ company বুলি লিখি দিছো আপোনালোকক দেখুৱাবৰ কাৰণে বুজাবৰ কাৰণে তাৰ তলত আকৌ লিখিছো 1 year experience as an accounts and audit assistant at ABC private limited সো আপোনালোকে নিজৰ ডেজিগনেশনটোৰ লগতে কোনটো কোম্পানীত কাম কৰিছে হেতু ইয়াতে দি দিব এনেকে পইণ্ট ওয়াইজত লিখি যাব আৰু পাৰিলে আপোনালোকে কিমান কোনটো ডেটৰ পৰা কোনটো ডেটৰ লৈকে আপোনালোকে কাম কৰিছে সেই ডেটটো আপোনালোকে দিব পাৰে বা নিদিলেও হেতু ইমান একো ডাঙৰ কথা নহয় সো ওয়াৰ্ক এক্সপেৰিয়েন্সটো দিয়াৰ তলতে এখিনি দিয়া হলে আপোনাৰ তাৰ তলতে আপোনালোকৰ নিজৰ কোৱালিফিকেশন দিব সো এইচআৰে যেতিয়া বায়োডাটাখন ল'ব আপোনাৰ তাতে আপোনাৰ নামটো আৰু ফটোটো চোৱাৰ পিছত আপোনাৰ কি ওয়াৰ্ক এক্সপেৰিয়েন্স আছে সেইখিনিটো চালে চোৱাৰ পিছতে আপোনাৰ কোৱালিফিকেশন চাব আপুনি কি পঢ়িছে কোনখন ইউনিভাৰ্সিটিৰ পৰা পঢ়িছে কিমান চনত পাস কৰিছে সো সেইখিনি বস্তু আপোনাৰ চাব সো সেইখিনি আপোনালোকে এনেকে বনাই ল'ব টেবল ফৰ্মেট ইউজ কৰি কিনে আপোনালোকৰ ডিগ্ৰী বোৰ্ড নেম ইয়াৰ আৰু পাৰ্সেন্টেজ কিমান পাইছে এইটো দি দিব সো ইয়াতে যেনেকে দিয়া আছে হেনেকে দিব আপোনালোকে নিজৰটো চাই ল'ব ইয়াতে বিকম একাউন্টেন্সি বুলি দিয়া আছে সো আপোনালোকে যদি বিকম কৰিছে বিকম দিব আৰু বিএ কৰিলে বিএ দিব বিএসসি কৰিলে বিএসসি আৰু যদি কোনোবাই যদি মাস্টাৰ্স কৰিছে বা কিবা যদি বেলেগ প্ৰফেশনাল ডিগ্ৰী লৈ থৈ দিছে তেতিয়া হলে হেতু ইয়াতে তলত এড কৰি দিব সো কোৱালিফিকেশন খিনি হোৱাৰ পিছত তাৰ তলতে আপোনালোকে কম্পিউটাৰ স্কিল আপোনাৰ কি আছে হেতু দিব কম্পিউটাৰ আপোনালোকে পিজিডিসিএ কৰা আছে না ডিসিএ কৰা আছে জি কৰা আছে কম্পিউটাৰ ৰিলেটেড কোৰ্স আপোনালোকে ইয়াতে দি দিব আৰু তাৰ তলত আপোনালোকে কম্পিউটাৰৰ কি নলেজ আছে কি জানে সেইখিনি দি দিব যেনে ধৰক মই ইয়াতে দেখুৱাবৰ কাৰণে দিছো মাইক্ৰসফট অফিস এমএছ ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট এইকিটা আৰু অপাৰেটিং সিস্টেমত আপোনালোকে কি অপাৰেটিং সিস্টেম ইউজ কৰিব জানে উইন্ডোজ 8 7 10 11
সো এনেকে দিব আৰু এপ্লিকেশন সফটওয়্যাৰ আপোনালোকৰ কি নলেজ আছে ধৰক ফটোশপ কোৰেল ড্ৰ পেজ মেকাৰ টেলি প্ৰাইম এইখিনি যদি এইবোৰ যদি জানে আপোনালোকে নিজৰখিনি চাই ল'ব নিজে যিখিনি জানে সেইখিনিহে দিব নাজানাবোৰ ইয়াতে নভৰাব কাৰণ এইচআৰে যদি আপোনাক এই হেতু টপিকৰ ওপৰত কিবা এটা কোৱেশ্চন কৰি দিয়ে আপুনি ক'ব নোৱাৰিব সো আপুনি যিখিনি জানে সেইখিনিহে দিব এনেকে ডেসক্ৰাইব কৰি দিব কম্পিউটাৰ নলেজৰ তলতে আপোনালোকে নিজৰ স্কিল আৰু ষ্ট্ৰেংথ সেইখিনি দি দিব সো স্কিল আৰু ষ্ট্ৰেংথত কি লিখিব লাগে তো তাৰে কাৰণে মই এনে তিনিটা এক্সাম্পল দি দিছো ইয়াতে ধৰক আপোনাৰ প্ৰথমতে ইয়াতে দিয়া আছে ইনিশিয়েটিভ এণ্ড গুড লিডাৰশিপ কোৱালিটি 2 নম্বৰ দিয়া আছে গুড কমিউনিকেশ্যন স্কিল এণ্ড হাৰ্ড ৱৰ্কিং 3 নম্বৰত দিয়া আছে কুইক লাৰ্নাৰ এবিলিটি টু থিংক পজিটিভ এণ্ড ফেচ চেলেঞ্জেছ সো ইয়াতে তিনিটা দিয়া আছে আপোনালোকে যদি বিচাৰে আৰু 2-3টা এড কৰি কিনে 4-5টা মান কৰি কিনে আপোনালোকে দিব পাৰে বহুত বেছি পইণ্টটো এড নকৰিব নহলে গম পায় যে আপোনালোকে এখন জানি বুজি এনেকুৱা কৰিছে বুলি সো 2-3টা বা 4টা মানে দিব পইণ্ট আৰু ভাল দিব যাতে পঢ়ি কিনে যাতে ইচ্ছাৰে যাতে ভাল পায় সো এইখিনি হোৱাৰ পিছত লাষ্টৰ ফালেহে আপোনালোকে কি কৰিব নিজৰ পাৰ্সোনাল প্ৰফাইলটো দিব যেনে আপোনাৰ ফাদাৰ নাম দিব আপোনাৰ ডেট অফ বাৰ্থটো কেতিয়া হেতু দিব আপোনাৰ মেৰিটেল ষ্টেটাস সিঙ্গেল হয় নে মেৰিড হয় হেতু দিব তাৰ পিছত জেন্ডাৰ দিব ৰিলিজন দিব নেশনালিটি দিব আৰু আপুনি কি ল্যাঙ্গুৱেজ জানে হেতু দিব সো কোনো কোম্পানীৰ এইচআৰ জনে আপোনাৰ বায়োডাটাখন লৈয়ে আপোনাৰ ঘৰত কোন আছে আপোনাৰ দেউতাৰ নাম কি আপোনাৰ মাৰ নাম কি হেবুৰ নাচাই হেবুৰ জানিব নিবিচাৰে হেবুৰত ইন্টাৰেষ্টেড নাথাকে সো হেকাৰণে মই পাৰ্সোনাল প্ৰফাইল যেটো আপোনাৰ ক্যাটেগৰী হেতু আপোনাৰ একদম লাষ্টৰ ফালে দিব ইয়াত যেনেকে দিয়া আছে হেনেকে দিব এইখিনি দিয়াৰ পিছত আপোনালোকে লাষ্টত ডিক্লাৰেচন বুলি দিব দি কিনে ইয়াতে যেটো লাইন লিখা আছে এই লাইনটো আপোনালোকে কপি পেস্ট কৰিব পাৰিব সেম যেনেকে আছে আৰু তাৰ তলত আপোনালোকে ডেট আৰু প্লেস দিব দিয়াৰ পিছত লাষ্টত আপোনালোকে ৰাইট হ্যান্ড সাইডত আপোনালোকে নিজৰ সিগনেচাৰৰ কাৰণে অকমান জায়গা ৰাখি দিব সো ইয়াতে আপোনালোকে সিগনেচাৰ মাৰিব আৰু ইয়াতে ডেটটো দিব আৰু কোনটো প্লেস হয় আপোনালোকৰ সেই প্লেসটো ইয়াতে লিখি দিব হাতেৰে সো এইখিনি কৰিব সো এইটো এটা কমপ্লিট ফৰম্যাট হয় এটো বহুত বেছি প্ৰফেশনাল ফৰম্যাটও নহয় আৰু বহুত বেছি ওল্ড মডেলৰ ফৰম্যাটও নহয় এটো এটা এভাৰেজ আৰু ইন্টাৰমিডিয়েট লেভেলৰ ফৰম্যাট হয় যেটো একদম পাৰফেক্ট সো আপোনালোকে এইটো ফৰম্যাটত বায়োডাটাখন বনাই ল'ব যি সকলৰ ঘৰত কম্পিউটাৰ আছে বা এনেকে বনাই লোৱাৰ সুবিধা আছে বায়োডাটা তেওঁলোকে এই ফৰম্যাটটো চাই কিনে বনাই ল'ব এই ফৰম্যাটটো আপোনালোকৰ ইয়াৰ পৰা চাই কিনে কপি পেস্ট কৰি ল'ব আৰু যাৰ ঘৰত কম্পিউটাৰ নাই বা জুনে এই মানে ফৰম্যাটটোত তেওঁলোকৰ নিজৰ বায়োডাটাখন বনাব নোৱাৰে তেওঁলোকে মোক এটা মেছেজ কৰি দিব আপোনালোকে ভিডিওটো ডেসক্ৰিপচনত যাব যাই কিনে তাতে এটা নাম্বাৰ পাব সেই নাম্বাৰটোত আপোনালোকে হোৱাটসঅ্যাপ কৰি দিব যে মোক এখন এইটো ফৰম্যাটত বায়োডাটা বনাই দিব লাগে আপোনালোকক ফৰম্যাট এই আপোনালোকে পাই যাব এনেকুৱা ফৰম্যাটত আমি বনাই দিম সো এইটো আছিল এটা বেষ্ট ফৰম্যাট জবৰ কাৰণে আপোনালোকে এইটো ফৰম্যাটত বায়োডাটা বনাই কিনে জব এপ্লাই কৰক আপোনালোকৰ সিলেকশন নিশ্চয় হ'ব সো আশা কৰো আপোনালোকে গোটেইখিনি কথা ভালদৰে বুজি পালে সো কিবা যদি খুদিব লগা থাকে আপোনালোকে কমেন্ট কৰিব সো আজিলৈ এইখিনি আছিল দেখুৱাব লগা আপোনালোকক সো লগ পাম পুনৰ এটা নেক্সট ভিডিওত সো আজিলৈ আহো ধন্যবাদ